নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। এইকেইদিন বহুতে সুধিছিল যে BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম মুকলি হ'ল নে নাই। এই ভিডিঅ'টোত আজি আমি BSc নাৰ্ছিঙৰ ফৰ্মৰ কথা আলোচনা কৰিম। NEET UG 2026ৰ আণ্ডাৰত যি BSc নাৰ্ছিং কৰ্চ আছে, তাৰ এপ্লিকেশ্যন ফৰ্মটো মুকলি হৈ গৈছে। আপোনালোকে সকলোৱে নিশ্চয় গম পাই চাগে। NEET UG 2026ৰ BSc নাৰ্ছিঙৰ কৰ্চটো বা NEET UG এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গৈছে। তাৰ আণ্ডাৰত BSc নাৰ্ছিং কৰ্চটো আছে। বহুতে ইয়াৰ বিষয়ে জানিব খুজি আছিল। এই ভিডিঅ'টোত আপোনালোকক ইয়াৰে কথা জনাম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। এতিয়া ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। বহুতে সুধিছিল যে অসমত BSc নাৰ্ছিঙত এডমিশ্যন ল'বৰ কাৰণে NEET UG টো কম্পালচৰি হয় নে নহয়। ইয়াৰ উত্তৰটো অসমৰ কাৰণে এতিয়ালৈকে কনফাৰ্মেশ্যন নাই দিয়া। অসমৰ বৰ্ডৰ কাৰণে BSc নাৰ্ছিং NEET UG টো মানে কম্পালচৰি নহয়। কিছুমান এনেকুৱা কলেজ আছে যিবিলাকত আপোনালোকে BSc নাৰ্ছিঙত এডমিশ্যন ল'বৰ কাৰণে NEET UG বা NEET এন্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব। এক নম্বৰ আহি গ'ল মিলিটাৰী নাৰ্ছিং MNS, মিলিটাৰী নাৰ্ছিং চাৰ্ভিচ। MNS বুলি আছে, যিটো দিল্লীত অৱস্থিত। তাত যদি আপোনালোকে এডমিশ্যন ল'ব খোজে NEETটো কম্পালচৰি হয়। ইয়াৰ বাহিৰেও আমাৰ ওচৰে পাজৰে থকা এখন ষ্টেটৰ কথা কৈ দিওঁ। শ্বিলঙৰ আপোনালোকে নৰ্থ ইষ্ট ইন্দিৰা গান্ধী যিখন কলেজ আছে, সেইখন শ্বিলঙত অৱস্থিত মেঘালয়ত। তাত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে NEET UG টো দিয়া হ'ব লাগিব। আৰু এনেকুৱা বহুত কলেজ আছে যিবিলাকৰ মেইনলি চেন্ট্ৰেল ইউনিভাৰ্চিটি। চেন্ট্ৰেল ইউনিভাৰ্চিটি বিলাকত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে BSc নাৰ্ছিং বা কিছুমান পেৰামেডিকেল কৰ্চতো এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে NEET UG টো দিয়া হ'ব লাগিব। অসমৰ ক্ষেত্ৰত যিখন SSUHS শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, তাৰে কাৰণে এতিয়ালৈকে একো ক্লিয়াৰিফিকেশ্যন নাই দিয়া। অসমৰ গভৰ্ণমেণ্ট কলেজবিলাকৰ কাৰণে BSc নাৰ্ছিঙৰ কাৰণে NEETটো কম্পালচৰি নহয়। যদি আপোনালোকে চেন্ট্ৰেলৰ কিছুমান ইউনিভাৰ্চিটিৰ কাৰণে BSc নাৰ্ছিঙৰ কাৰণে মানে এপ্লাই কৰিব খোজে, তেনেহ'লে NEET UG টো দি দিব। আমি এতিয়া আমাৰ স্ক্ৰীনত লৈ গৈছোঁ। আমাৰ ৱেবছাইটতো ইয়াৰ ওপৰত অলপমান মানে ৰিচাৰ্চ কৰি এটা পোষ্ট বা আৰ্টিকেল লিখা হৈছে। এই আৰ্টিকেলটো আপোনালোকে চাই ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত দিয়া আছে। এতিয়া আমাৰ ৱেবছাইটলৈ লৈ গৈছোঁ। আপোনালোকৰ যদি 2026ত BSc নাৰ্ছিং B.Pharm পেৰামেডিকেল কৰ্চৰ এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজ লৈ ল'ব পাৰিব। 2026ৰ কাৰণে নিউ এডিশ্যনৰ ই বুক আৰু মক টেষ্ট চিৰিজ লাঞ্চ হৈ গৈছে। ইয়াতে 5000তকৈ অধিক MCQ উইথ এনচাৰ পাব, চেপ্টাৰ ৱাইজ MCQ বিলাক পাব। ইংলিছ আৰু অসমীয়া দুয়োটা মাধ্যমতে আছে। ইয়াৰ প্ৰাইজো বেছি নহয়, 149 rupees। লিমিটেড অফাৰৰ ভিতৰত আপোনালোকে লৈ ল'ব। ডেছক্ৰিপশ্যনৰ পৰা ল'ব পাৰিব আৰু আমাৰ হোৱাটছএপৰ জৰিয়তে ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু হোৱাটছএপ নম্বৰটো দিয়া আছে, কণ্টেক্ট কৰি ল'ব। বাকী আপোনালোকে আমাৰ আৰ্টিকেলটো পঢ়িব পাৰিব। ইয়াৰো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। BSc নাৰ্ছিং এডমিশ্যন থ্ৰু NEET UG 2026। ইয়াতে দিয়া আছে সকলোবিলাক ডিটেইলছ। NEETৰ এক্সামটো 3 মে 2026ত হ'ব। UG কৰ্চ হয়। ইয়াৰে কোৱালিফিকেশ্যন ক্লাছ 12 পাছ হ'ব লাগিব, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ। আৰু ইয়াতে জেনেৰেলৰ কাৰণে 50% লাগে আৰু বাকীবিলাকৰ কাৰণে 40% বা 45%। ইয়াতে আমি কৈছিলোঁ অলৰেডি মিলিটাৰী নাৰ্ছিং চাৰ্ভিচ। MNSত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে NEET UG দিয়া হ'ব লাগিব। 2 নম্বৰ কিছুমান চেন্ট্ৰেল ইউনিভাৰ্চিটি আছে। চেন্ট্ৰেল ইউনিভাৰ্চিটিবিলাকতো এডমিশ্যন ল'বৰ কাৰণে আপোনালোকৰ NEET UG টো দিয়া হ'ব লাগিব। আৰু সকলোবিলাক ষ্টেটতে NEET UG টো কম্পালচৰি নহয়। কিছুমান ষ্টেটত মানে BSc নাৰ্ছিঙত এডমিশ্যন ল'বৰ কাৰণে NEET UG টো কম্পালচৰি হয়। আপোনালোকে কুইক লিংক ছেকশ্যন এটা দিয়া আছে। ইয়াতে অফিচিয়েল ৱেবছাইটৰ লিংক, এপ্লিকেশ্যন ফৰ্ম, চিলেবাছ সকলোবিলাক ডিটেইলছ পাই যাব। আমি নেক্সট ভিডিঅ'ত অসমৰ BSc নাৰ্ছিঙৰ কথা আলোচনা কৰিম। বাকীবিলাক কৰ্চৰো ভিডিঅ' দি দিম। চিলেবাছ সকলোবিলাকৰ ভিডিঅ' দিম। আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হ'ব। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। ধন্যবাদ।